হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচন আয়োগ যদি আৰু জনে ক'ব পাৰে যে মোৰ কথা এডিশ্যনেল এছ পিয়ে নুশুনে, আৰু জনে অলিন হয়, তেওঁ যি কৰে তেওঁ মানিবই লাগিব। সেই আৰৱে কৈছে যে মোৰ কথা নামানে, মই এডিশ্যনেল এছ পিক মাতিছোঁ, তেওঁ এতিয়ালৈকে অহা নাই। তেন্তে কাৰ কথা দুটাভা কৰিছে মুখ্যমন্ত্ৰীৰ বাহিৰে? মুখ্যমন্ত্ৰী এইটো কোৱাৰ পিছতহে তেওঁ আহিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া ক'লে যে মই মোৰ কাম কৰিম, তোমালোকে চিন্তা কৰিব নোৱাৰে, সাহসেৰে বাৰী কামখিনি কৰি যায়। সেই ক্ৰিমিনেলকেইটাক যেতিয়া সাহসেৰে কাম কৰিব দিছে, তেওঁ আকৌ দুগুণ উৎসাহ পালে। 16টাত আমি ৰিপৰ্ট বিচাৰিছোঁ আৰু 1, 2, 3, 4, 5, 6, 7টাত জিতু গোস্বামী গৈছে, ৰূপক শৰ্মা কেইটামানত গৈছে, সুৰেশ বৰা কিছু কেইটামানত গৈছে। সেই কথাখিনিকে আমি জনাইছোঁ। 16টাত ৰিপুলিং বিচাৰিছোঁ। 33টা চেণ্টাৰত তেওঁলোকে বিভিন্ন ধৰণে সোমায়। আনকি আপোনাৰ মই এতিয়া নাম ল'ব বিচৰা নাই, কেণ্ডিডেটে চুচৰাই লৈ যোৱা ভিডিঅ' আৰু হেৰি ওলাইছে, মাৰি পেলাবলৈ দেখিছে। এইটো কোনো একশ্যন নাই। ইমিডিয়েটলি আমাক ৰিপুলিং লাগে। যিকেইটাত তেওঁলোকে জোৰ জবৰদস্তি ভোট লৈছে, ইমানখিনি কৰাৰ পিছতো ৰাইজে তেওঁলোকক ভোট নিদিলে। সেইকাৰণে তেওঁলোকে যিখিনি মানুহ আছে তেওঁলোকৰ পৰা কাৰোবাৰ পৰা কাৰ্ড কাঢ়ি লৈছে, কাৰোবাক আপোনাৰ বিভিন্ন ধৰণে ঢাপি ধমকি দিছে, ভোটৰ পৰা বা লাইনৰ পৰা গুচি যাব দিছে। যি আপোনাৰ ভিডিঅ' আছে, বিভিন্ন ধৰণৰ আপোনাৰ তাত সোমোৱা আপোনাৰ ফটো আছে, আৰু এইটো ব্ৰড ডে লাইটক চবেই জানে, এইটো কোনো কথা নাই। যুঁজি ইলেকশ্যনৰ দিনা এই যে মই ক'লোঁ আৰম্ভণিতে, জিতু গোস্বামী ডাঙৰীয়া একফালে সোমাইছে, মই তৰকিব নোৱাৰিলোঁ। বাকীকেইদিন আপোনাৰ ঠিকে আছে। একফালে ৰূপক শৰ্মা ডাঙৰীয়া সোমাইছে, একফালে আপোনাৰ সুৰেশ বৰা সোমাইছে। সোমাই প্ৰায় 33টামান আপোনাৰ চেণ্টাৰত ৰেগিং কৰিছে। আৰু এই কথা মই ফৰ্মেলি সেইদিনাই ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক ইলেকশ্যন চলি থকা অৱস্থাতেই আপোনাৰ আমাৰ কেণ্ডিডেট সমষ্টিত থকাৰ কাৰণে তেওঁৰ ইলেকশ্যন এজেণ্টে কেইটামান চেণ্টাৰ যিকেইটা আপোনাৰ সেইদিনা গম পালে, এইটো ফৰ্মেলি লছ কৰিলে। আৰু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যোৱাকালি এইটো পোৱা বুলি দেখাইছে। আমি ৰিপ'ল ডিমাণ্ড কৰিছোঁ। তাৰ পৰৱৰ্তী সময়ত ক'ত কেনেকৈ কি হৈছিল কি নাই, গোটেইখিনি ক্ৰনলজিকেলি আমাৰ কেণ্ডিডেটেও গোটেই কথাখিনি আপোনাৰ ব্যক্ত কৰিছে। IPS অফিচাৰখিনিয়ে কেনেকৈ তেওঁলোকৰ কথা মানিছে, এনেকৈ OC-সকলে কেনেধৰণে গোটেই এডমিনিষ্ট্ৰেশ্যনটো কলাপছ কৰি দিছে। অসমত এতিয়া আইন শৃংখলা বোলা কোনো পৰিস্থিতি নাই। মই শুনিলোঁ নিৰ্বাচনৰ সময়ত, মই ছবি আঁকিলেও তেওঁক এৰেষ্ট কৰি দিছে। সদায়তো তেনেকৈ নচলে। গতিকে কোনোবাইতো তেওঁক আগবাঢ়ি আহিব লাগিব। মই আগবাঢ়ি আহিছোঁ। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক অনুৰোধ কৰিছোঁ যে অকণমান আপোনালোকৰ যদি চকুৰ লজ্জাটোৰ কাৰণে হ'লেও এইকেইটাত ৰিপলিং দিয়ক। মানুহে যিকোনো ইলেকশ্যন মানুহে যি ৰায় দিয়ে সেই ৰায়টোৱে মানি লওক। এতিয়াতো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া কৰিব পাৰে নে নোৱাৰে, নে আকৌ হিমন্ত বিশ্ব শৰ্মাৰ NOC লাগে মই নাজানো। গতিকে মই অনুৰোধ কৰিছোঁ যে অন্ততঃ এইখিনি জেগাত এইখিনি ঠাইত ৰিপুলিং নতুনকৈ আকৌ পুল কৰিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ।